এজন ষ্টুডেণ্টে আজি 3:15 এটা হোৱাটছআপ মেছেজ দিছে। হোৱাটছআপত এখন এপ্লিকেশ্যন দিছে। তাৰ আগতে তেওঁ এনেকুৱা ধৰণৰ কমপ্লেইন কৰা নাই। সেই হোৱাটছআপটোত যিখন লেটাৰ দিছিলে এপ্লিকেশ্যনখনত তাত লিখা আছিলে যে তেওঁক ৰাতি শোৱাৰ সময়ত কোনোবাই আহি কিবা ইনজেকশ্যন দিয়াৰ পিছতে তেওঁ ক'ব নোৱাৰা হৈ থাকে আৰু পৰীক্ষা চৰীক্ষাৰ সময়তো এনেকুৱা হৈছে। ষ্টুডেণ্টজন বিহাৰৰ, মই নামটো নকওঁ, তেওঁ বিহাৰৰ হয় আৰু তেওঁৰ লগত এটা আগৰ পৰাই আমাৰ এটা কথা বতৰা চলি আছিলে। কেলৈ তেওঁক আমি কেইবাদিনো অলপ নিচাযুক্ত বস্তু লোৱাত পাইছিলোঁ। সেইকাৰণে আমি পেৰেণ্টছৰ লগতো কথা পাতিছিলোঁ। তেওঁকো আমি বহুতবাৰ বুজোৱা গৈছিলে, চাইক'লজিকেল কাউন্সেলিঙো কৰা গৈছিলে। তাৰপিছতে আজি পাইছোঁ, আমি এনকুৱাৰী কমিটি দিছোঁ, আজিয়ে দিছোঁ। আমি দেখা যাব তাৰপিছত যদি আৰু এনকুৱাৰী কমিটি কি হয় চাই লওঁ। এতিয়া ক'ব পৰা অৱস্থা বেলেগ একো নাই। তেওঁ সেইটোৱে কমপ্লেইন কৰিছিলে। আমি তেওঁৰ লগত পাৰ্চনেলি কথাও পাতিলোঁ। এতিয়া মই ছুপাৰিণ্টেণ্ডেণ্ট, আমি কথা পাতিলোঁ ষ্টুডেণ্টজন আনি। আমি বৰ কিবা যিহেতু এটা কমিটি পাতি দিছোঁ, আমি এটা ফাৰ্ষ্ট হেণ্ড এটাই তেওঁৰ পৰা কমপ্লেইন ল'লোঁ। তেওঁ তেনেকৈ কৈছে, কোনো স্পেচিফিকেলি একো ক'ব পৰা নাই। অভিযোগে তেওঁক কোনোবাই আহি এনেকুৱা কৰে বুলি দিছে। কোনোবা কোন তেওঁ ছিনিয়ৰ নে জুনিয়ৰ তেওঁ সেইটো কোৱা নাই। আৰু কেতিয়াবা ভেণ্টিলেটৰ দিও আহে বুলি কৈছে। কিমানবাৰ ঘটনাটো হৈছে বুলি কৈছে? তেওঁ কোৱা মতেতো তেওঁ লাষ্ট 4-5 মাহৰ পৰা, সেইটোও তেওঁ আমি স্পেচিফিকেলি ক'ব পৰা নাই যে কেইবাৰনো হৈছে। তেখেতে কিবা লিখিছে? লিখাটো নাই লিখা, একদম ভেগকৈ লিখিছে। তেওঁৰ লগত এনেকুৱা হৈছে বুলি তেওঁ এবাৰ নহয় বহুবাৰ হৈছে বুলি তেওঁ লিখিছে। কিন্তু এতিয়া আমি যেতিয়া সুধিছিলোঁ যে কেইবাৰ হৈছে, তেওঁ ইমানকৈ ক'ব পৰা নাই। তথাপি আমি এনকুৱাৰী কমিটি বুলি তেখেতে কোৱাও নাই। যিটো তেখেতে লিখিছে অনলি যিটো মেডামে ক'লে অলৰেডি তেনেকুৱা ধৰণেই লিখিছে। ৰেগিঙৰ এলিগেশ্যন হোৱা নাই। কিন্তু কথা এটা ওলাইছে যে গাত চিৰিঞ্জেৰে ড্ৰাগ জাতীয় বস্তু সোমাই দিয়াৰ কথা এটা ওলাইছে। সেইটোতো মেডামে ক'লেই, আৰু সেইটো কাৰণে আমি যিখন কমিটি বনাব লাগে, কমিটিখন বনোৱা গৈছে। আৰু ইমিডিয়েটলি আমি যিখিনি আমাৰ প্ৰফেচাৰ আছে বা সেই কমিটিখনৰ মেম্বাৰ্ছ আছে, গোটেইখিনি ইণ্টিমেট কৰা গৈছে। ইণ্ডিভিজুৱেলি মোবাইল ফোনো ইণ্টিমেট কৰা গৈছে আৰু তেওঁলোকে অলৰেডি কাম আৰম্ভ কৰিব। ইনফেক্ট ইমিডিয়েট ৰিজাল্ট হিচাপে আমি তেওঁৰ ৰুমটো চেঞ্জ কৰি দিছোঁ। আমি আজি আমি এটা ৰুমটো তেওঁৰ ছিংগল ৰুমলৈ লৈ গৈছোঁ। সাম্প্ৰদায়িক ক্ষেত্ৰত তেখেতৰ সৈতে কিবা ভেদাভেদ এনেকুৱা ধৰণৰ কিবা পঢ়াইছিল? আমাৰ এইটো হৈছে শিক্ষানুষ্ঠান, আকৌ এটা মেডিকেল কলেজ। ইয়াতে সাম্প্ৰদায়িক বুলি কোনো কথা আমি নকৰা নাযায়। গতিকে এজন ডক্টৰ পঢ়িবলৈ অহা ষ্টুডেণ্টৰ বা ধৰক ষ্টুডেণ্ট এজনৰ লগত আচলতে সাম্প্ৰদায়িক বস্তুটো অহা নাযায়। এতিয়া তেওঁ আমাক একো লিখা নাই, কিন্তু এপ্লিকেশ্যনত আমাক একোৱেই লিখা নাই। তেওঁ আমাক লিখিছে যে কোনোবাই তেওঁ কৰিছে, তেওঁ কোনে কৰিছে এইটো নাজানে, তেওঁক আকৌ দেখাও নাই। কিবা কয় যে এটা ছায়া দেখিছে। গতিকে স্পেচিফিক নহয়। নাই। মই সুধিছিলোঁ যে যেতিয়া তোমাক এজন মানুহে খুচিবলৈ আহে, ছেল্ফ ডিফেন্স হিচাপে তুমি মানুহজনক ধৰিব পাৰিব লাগে, যিকোনো ল'ৰা এজনকে বা এজন মানুহক ইনজেকশ্যন এটা দি দিয়াটোতো ইমান ধেমালি নহয়। তেওঁ কৈছে যে নাই, তেওঁ সেইটো কৰিব পৰা নাই, তেওঁৰ হাত ভৰিবোৰ হৈ গৈছে। গতিকে গোটেই কথাখিনি একচুৱেলি আমি বহুত বেলেগ বেলেগ ধৰণে মেডিকেল পাৰ্চপেক্টিভৰ পৰা চাব লাগিব। কিন্তু ৰুমৰ ভিতৰত সোমাই কেনেকৈ হয়? ৰুমৰ ভিতৰত তেওঁ কয়, এদিন মই সুধিছিলোঁ তুমি দৰ্জা লক কৰি নোখোৱা নেকি? তেওঁ কৈছে তেতিয়া ভেণ্টিলেটৰ দি সোমাই। গতিকে নহয় এনেকৈ কৈছে ভেণ্টিলেটৰ দি মানুহ সোমাব পৰা অৱস্থাত একচুৱেলি কিন্তু নাই। আপোনালোকে যদি গৈ পেলাই চাই হোষ্টেলত য'ত ভেণ্টিলেটৰৰ পজিশ্যনটো আছে, সেইটো পজিশ্যনত সোমাবৰ কাৰণে বহুত কাৰুকাৰ্য কৰিব লাগিব। আৰু সেইখিনি কাৰুকাৰ্য কৰিব গ'লে আমাৰ যিখিনি ছিকিউৰিটি গাৰ্ড থাকে, সেইখিনিয়ে ইনফৰ্মেশ্যন আমাক দিবই যে কোনোবাই জখলা আনি আহিছে বা কোনোবা উঠিছে। তাত একজন ছিকিউৰিটি গাৰ্ড থাকে, তেওঁ অনবৰত টহল দি থাকে। আমাৰ প্ৰাইভেট ছিকিউৰিটিৰ গাৰ্ড থাকে। তাৰ আৰু এটা সুবিধা হৈছে কি যে এই বয়জ হোষ্টেলৰ যিটো কমপ্লেক্স আছে, জাষ্ট তাৰ নেক্সটটোৱে হৈছে গাৰ্লছ হোষ্টেলৰ কমপ্লেক্স। গাৰ্লছ হোষ্টেলৰ সন্মুখৰ এখন দৰ্জা, সেই দৰ্জাখনতো এজন গাৰ্ড থাকে। সেইখিনি অ'পেন হয়, গাৰ্লছ হোষ্টেলটো কমপ্লিট কাভাৰ্ড হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।